UCCৰ ক্ষেত্ৰত আমাৰ ক্লিয়াৰ গাইডলাইন UCCত আমাৰ AICCয়ে আমাৰ গোটেই কথাখিনি ব্যাখ্যা কৰিছে খাৰ্গে ডাঙৰীয়াই আপোনালোকক মই দেখুৱাই দিম যে এই ক্ষেত্ৰত ইন প্ৰিন্সিপল আমি বিৰোধিতা কৰিছোঁ এতিয়া আকৌ ইউনিফৰ্ম চিভিল কোড বুলি কৈছে তাত আকৌ কিছুমান মানুহক বাদ দি থৈছে কেনেকৈ হ'ব সেইটো আজি ট্ৰাইবেল লোকসকলৰ নিজৰ কালচাৰ আছে আজি এইটো কৰাৰ পিছত পিছত চাব আনি চাব এই আপোনাৰ লোকসকলে আকৌ ট্ৰাইবেলৰ এগেইনষ্টে যাব চবৰে নিজৰ নিজৰ এটা কালচাৰ আছে ট্ৰাইবেলক বাদ দিয়া হৈছে দুদিন পিছত ধৰিব তেওঁ সময়ে সময়ে তেওঁ কৰি থাকিব এতিয়া আপোনাৰ জনজাতিৰ কথাটো নকয় জনজাতি বিচাৰি থকা মানুহবিলাকৰ কথাটো কি হ'ল সেইটোহে প্ৰথম পদক্ষেপ আছিলে ঠিক আছে তেওঁ কৰক তেওঁ যেতিয়া 5টা কৈছে যে অসমত বন্ধ হ'ব বহু বিবাহটো এনেওতো আপোনাৰ ক'তো বহু বিবাহ কৰোঁ বুলিয়ে কোনো কৰিব নোৱাৰে যদি তেওঁ মুছলমান মানুহৰ কথাই কৈছে মই যদি গাত পাতি লওঁ তেতিয়াওতো আমাৰ বিশ্বাস কৰিলেই কৰিব নোৱাৰে তাত বহুত নিয়ম কানুন আছিলে সেই কথাটো যদি ব্যাখ্যা কৰিব বিচাৰিছে সকলো বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক সেইটো কি আমি বিৰোধিতা কৰিবলগীয়া আছে এতিয়া মই ধৰি লওক আমাৰ এতিয়া চবৰে হিন্দু মেৰিজ ল' আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে চবেই নিজৰ নিজৰ নিয়ম মতে মেৰিজটো কৰে কিন্তু যদি মোক পাছপৰ্ট এখন লাগে তেতিয়াতো মই পঞ্জীয়নটো কৰিবলৈ বাধ্যতামূলক এতিয়াও কৰিব লাগিব আমিও কৰিছোঁ তেওঁ কৰিছে এইটো কৰাত কি অসুবিধাটো আছে পঞ্জীয়নটো কৰাটো তৃতীয়টো কথাটো আছে বিয়াৰ বয়সত থাকিব ন্যূনতম সীমা এতিয়াওতো আছে যিকেইটা দিছে এতিয়াতো আপোনাৰ বিলখন দিয়াই নাই চতুৰ্থ আছে সম্পূৰ্ণ বদ্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ এইটো কেতিয়া আছে নেকি এলাউ কৰে নেকি এলাউ কৰে দিয়ক এইটোতো আপোনাৰ আইন আমাৰ ছ'চিয়েলি আমি এইটো নামানো পঞ্চমত আছে পুত্ৰৰ সমানে সম্পত্তিৰ অধিকাৰ থাকিব কন্যাৰো এতিয়াতো বেয়া পাব এইটো আমাৰতো মুছলমানততো আগৰ পৰাই আমি ছোৱালীক সম্পত্তি দিয়াৰ আছে কেতিয়াৰ পৰা সেইটো দিয়াৰ হিন্দু কোড বিলত এইটো বিৰোধিতা কৰিছিল তেওঁলোকে যে আমি ছোৱালীৰ ক্ষেত্ৰত আমি এইটো নামানো এতিয়া দিব খুজিছে ভাল কথা খালি তেওঁলোকে 50-50 দিব খুজিছিল তেতিয়া আপোনাৰ আমাৰ মুছলিম নিয়মমতে বোধহয় ইমান নহয় অলপ কমকৈ আছিলে গতিকে এই কথাকেইটাত আমাৰ আপত্তি নাই কিন্তু ইণ্টেনশ্যন হোৱাট ইজ দিছ ইণ্টেনশ্যনটোত আমাৰ আপত্তি আছে আৰু সেইকাৰণে আমাৰ খোলাকৈ UCC বৰ্তমানৰ যিটো ৰূপত আনিছে সেইটো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে মানি ল'ব পৰা নাই আৰু সেই সুৰতে সুৰ মিলাই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে সেইটোহে আমাৰ কংগ্ৰেছৰ ষ্টাইল